নমস্কাৰ সকলোকে স্বাগতম। ইতিমধ্যে গাড়ীখনৰ গিয়াৰ সলনি হৈছে। এটা গাড়ীখনে গতিবেগ ল'ব, গতিকে গিয়াৰ সলনি হৈছে। সেই কথাটো এইকাৰণে কৈছোঁ যে কালিৰ দিনটোত এখন নাগৰিক অভিৱৰ্তন হৈছিল বা নাগৰিক সমাজৰ এখন বৈঠক হৈছিল, য'ত বিৰোধী মিত্ৰতা সম্পূৰ্ণ হোৱা বুলি বা বিৰোধী মিত্ৰতা ফাইনেল হোৱা বুলি ইতিমধ্যে কৈছে। এতিয়া লক্ষ্য কি? লক্ষ্য হ'ল 2026 চনৰ নিৰ্বাচন। এতিয়া সেই ক্ষেত্ৰত আমাৰ কেইটামান প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন যে বিৰোধী মিত্ৰজোঁট 2026 চনৰ নিৰ্বাচন বা এই উমৈহতীয়া বিৰোধী, এই কথাবিলাক আমি বহুত শুনিছোঁ, কিন্তু বাস্তৱত দেখা গৈছিল যে কিবা এটা সৰু অচিলা ওলালে তেওঁলোকৰ মাজত কাজিয়া লাগে, আকৌ কাজিয়াখন ভাঙে নাগৰিক সমাজ। এতিয়া কথাটো হ'ল 2026 চনৰ নিৰ্বাচনলৈ কিছু দূৰ আছে। এতিয়া দূৰ থকা অৱস্থাত আমাৰ মূল কথাটো হ'ল যে লোহাৰঘাটৰ বা বৰদুৱাৰৰ মানুহে মাটিৰ পট্টা কেতিয়া, কেনেকৈ আৰু কি উপায়েৰে পাব, সেই প্ৰশ্নটোৰ প্ৰথমতে স্পষ্ট উত্তৰটো লাগে। কাৰণ তেওঁলোকে যিহেতু আন্দোলনটোত অংশগ্ৰহণ কৰিছে, সেই উত্তৰটো দিল। তেওঁলোকে এই চালেবাৰে কোবোৱা কথাটো কৈ লাভ নাই যে আমাক প্ৰথমতে ভোটটো দিয়ক, তাৰপিছত চৰকাৰ হ'ব, তাৰপিছত আমি চাই ল'ম বা মাটিৰ পট্টাৰ বিষয়টো আমি তাৰপিছত কাম কৰিম। সেইটো নহয়। ৰাইজে যে আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিলে, ৰাইজক যে আন্দোলন কৰাই আছে, সেই আন্দোলনটোৰ ফলাফল কি হ'ব? সেই আন্দোলনটো এইকাৰণে কৰা নাছিল যে 2026 চনৰ নিৰ্বাচনত কাৰোবাক ভোট দিব লাগে। তাৰ বাবে ৰাভা ৰাইজে আন্দোলন কৰা নাছিলে। আন্দোলন ৰাইজে কৰিছিলে মাটিৰ পট্টাৰ কাৰণে। ৰাভা ৰাইজে এইটো কথাৰ কাৰণে আন্দোলন কৰা নাছিল যে 2026 চনত আমাক বিজেপি নালাগে, আমি কংগ্ৰেছক ভোট দিব লাগে, তাৰ বাবে আমি ৰাইজ সংগঠিত হ'ব লাগে। তাৰ বাবে ৰাইজে প্ৰতিবাদ কৰা নাছিল। গতিকে মাটিৰ পট্টাৰ যিটো বেছিক কথা, মূল কথা, মাটিৰ পট্টা কথাটো কি হ'ব, সেইটো প্ৰশ্নৰ উত্তৰ দিম। প্ৰথম, আজি শদিয়াৰ পৰা ধুবুৰীলৈ যিধৰণে বৃহৎ পুঁজিপতি, বৃহৎ বনিয়া, বৃহৎ কোম্পানীক মাটি দিবলৈ বিচৰা হৈছে, সেই ক্ষেত্ৰত তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী কেতিয়া ল'ব? 26 নিৰ্বাচন খেলিব, তাত ভোট দিব লাগিব, সেইবিলাক কথা বাদ দিয়ক। এই যে মাটিবিলাক দি থাকিবলৈ বিচাৰে কোম্পানী বহুৱাবলৈ, পুঁজিপতিক দিবলৈ, সেইসমূহৰ বিৰোধিতা কৰি এটা সমগ্ৰ অসমত আন্দোলন গঢ়িব তেওঁলোকে পাৰিবনে, বা তেওঁলোক ইচ্ছুক নে, বা তেওঁলোকে কেতিয়া কৰিব? আমি প্ৰশ্ন কৰিছোঁ। দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন হ'ল যে 2026 কিছু দূৰ আছে, তাৰ পূৰ্বে আৰু এখন খেল আছে। খেলখনৰ নাম হ'ল বড়োলেণ্ডৰ নিৰ্বাচন। এতিয়া বড়োলেণ্ডৰ নিৰ্বাচন কি হ'ব? কাৰণ আমি এটা বিষয়বস্তু দেখিছোঁ যে যিসমূহ পাৰিষদীয় নিৰ্বাচন আছে, ৰাভা হাছঙৰ নিৰ্বাচন হওক বা অন্যান্য যিসমূহ পাৰিষদীয় নিৰ্বাচন আছে, সেইসমূহত বিৰোধী দলে একেবাৰে গুৰুত্ব দিয়ে। সেইসমূহ আমি ইতিমধ্যে কৈছোঁ কোৱাৰ্টাৰ ফাইনেল বা ছেমি ফাইনেল হৈছে যে ৰাভা হাছঙৰ নিৰ্বাচন বা পৰিষদীয় নিৰ্বাচন, সেইসমূহত তেওঁলোকৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল। কাৰণ তাত যদি তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন, তেতিয়া ৰাইজৰ বিশ্বাস আহিলে যে এই দলটো শাসনলৈ অহাৰ সম্ভাৱনা আছে। এতিয়া সেই পাৰিষদীয় নিৰ্বাচন সন্দৰ্ভত তেওঁলোকৰ কৌশল কি হ'ব? তেওঁলোকে কেনেকৈ নিৰ্বাচন কৰিব? প্ৰথম। দ্বিতীয় হৈছে BTR ক্ষেত্ৰত আমি দেখিছোঁ শেহতীয়াকৈ যে আঞ্চলিক শক্তি যিখিনি আছে, সেইখিনি গিলি পেলাবলৈ বিচৰা হৈছে। যে BTR বুলি ক'লে বা BTC বুলি ক'লে বা বড়োলেণ্ড বুলি ক'লে দুটা শক্তি আছে, এটা হ'ল UPPL, এটা হ'ল BPF। UPPLৰ নেতৃত্বত আছে প্ৰমোদ বড়ো, যি বৰ্তমান চিফ বা যি মুখ্য কাৰ্যবাহী বিষয়া, আৰু দ্বিতীয়জন হ'ল হাগ্ৰামা মহিলাৰী, যি BPFৰ নেতৃত্বত আছে, যি পূৰ্বতে চিফ আছিল বা মুখ্য কাৰ্যবাহী বিষয়া আছিল। এতিয়া বাস্তৱত দেখা গৈছে যে এই দুয়োটা শক্তিক অৱজ্ঞা কৰি চলিব বিচাৰিছে দুয়োটা ৰাষ্ট্ৰীয়তাবাদী দল। যে ৰাষ্ট্ৰীয়তাবাদী দলৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য, সেইটো BTR নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে। যে আমি সদায় এইটো অভিযোগ কৰি আহিছোঁ বা এইটো আমি তথ্য প্ৰমাণ সহকাৰে দেখুৱাইছোঁ যে ৰাষ্ট্ৰীয় দলে সদায় আঞ্চলিকতাবাদী, জাতীয়তাবাদী দলসমূহক গিলি পেলাব বিচাৰে, তেওঁলোকক নস্বাত কৰিব বিচাৰে। সেই উদাহৰণটো আমি বাৰে বাৰে দেখুৱাই আহিছোঁ যে আজি যিমান ক'লেও কংগ্ৰেছ বা গৌৰৱ গগৈয়ে অখিল গগৈ বা লুৰিণজ্যোতি গগৈক নস্বাত কৰিব বিচাৰে, দমন কৰিব বিচাৰে, বা তেওঁলোকক নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰে। যিকোনো এটা ব্যাখ্যা আপোনালোকে ধৰিব পাৰে, হাতৰ মুঠিত ৰাখিব বিচাৰে। কিন্তু যদি আমি চাওঁ, দল হিচাপে তেওঁলোকৰো এটা অৱস্থিতি আছে, সৰু সুৰাকৈ হ'লেও তেওঁলোকৰ এটা অৱস্থিতি আছে। অখিল গগৈ নিজেও এজন বিধায়ক, গতিকে তেওঁক সন্মান মৰ্যাদা সহকাৰে তেওঁক গুৰুত্ব দিব লাগে কংগ্ৰেছ বা গৌৰৱ গগৈ। কিন্তু সেইটো বাস্তৱত নহয়। বাৰে বাৰে নাগৰিক সমাজে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ একেলগে গোট খুৱাই তেওঁলোকৰ মাজত আলোচনা কৰাই, তাৰপিছত মিত্ৰতা হয়। কিন্তু কংগ্ৰেছে কেতিয়াও এই দলসমূহক গুৰুত্ব দিব বিচৰা নাই, প্ৰথম। দ্বিতীয় হ'ল যে গৌৰৱ গগৈ শেহতীয়াকৈ বড়োলেণ্ডলৈ গৈছে। বড়োলেণ্ডত তেওঁ ইটো সিটো মানুহৰ লগত কথা পাতিছে। এতিয়া কথা হ'ল বড়োলেণ্ডৰ ক্ষেত্ৰত
কংগ্ৰেছে এতিয়াও কিয় সেই আঞ্চলিকতাবাদী শক্তিখিনিক গুৰুত্ব দিব বিচৰা নাই বা স্বীকৃতি দিব বিচাৰে যে বাহিৰৰ পৰা ধৰি ল'লে নহ'ব যে হাগ্ৰামা মহিলাই বা BPF BJP বা UPPL বা প্ৰমোদ বড়ো BJPতে থাকিব বুলি আপোনালোকে বাহিৰৰ পৰা ধৰি ল'লে নহয় সেই আঞ্চলিকতাবাদী দল দুটাক আপোনালোকে সন্মান কৰা বা সেই দল দুটাক আপোনালোকে লগত লোৱাৰ চেষ্টা কৰিব লাগিছে কিন্তু নকৰে তেওঁলোকে নিজেই নিৰ্বাচন খেলিব সেইটোৱে হ'ল ৰাষ্ট্ৰীয়তাবাদী দলৰ চৰিত্ৰ যে তেওঁলোকে এখোজো পিছুৱাই নাহে সেইটোৱে বাস্তৱ সত্য সেইবাবে গৌৰৱগৈ গৈ নিৰ্বাচনটো প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাহে কৈছে BJPৰো সেই একেটাই স্থিতি মুখ্যমন্ত্ৰীৰো সেই একেটাই স্থিতি যে মুখ্যমন্ত্ৰী বা BJP দলটোৱে নিজাববীয়াকৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী নিজেই ফিল্ডত নামিছে এতিয়া কথাটো হ'ল যে যদি মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণে BJPয়ে দাবী কৰা ধৰণে তেওঁলোকে যদি BTR নিৰ্বাচনত তেওঁলোকে যিখিনি আসন দাবী কৰি আছে সেইটো হিচাপত তেওঁলোকে BTCত বা BTRত চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে তেওঁলোকে দাবী কৰা অনুসৰি 30ৰ অধিক যদি আসন তেওঁলোকে দাবী কৰা অনুসৰি লাভেই কৰে তেতিয়াহ'লে তেওঁলোকৰ চৰকাৰ হৈ যাব লাগে ৰহস্যজনকভাৱে BJPয়ে কিন্তু সেই কথাটোহে কৈছে যে তেওঁলোকে যিকোনো দলৰ লগত মিত্ৰতা কৰিবলৈ সাজু এতিয়া সেই কথাটোৰ পৰা এইটো চৰিত্ৰ পোহৰলৈ আহিল যে যিজন প্ৰমোদ বড়োৱে এখন BJPক বিশ্বাস কৰিছিল যিটো UPPL দলে BJPক বিশ্বাস কৰি আহিছে সেই দলটোক এটা নস্বাত কৰিব বিচাৰিছে নস্বাত কোনখিনিত কৰিব বিচাৰিছে যে মুখ্যমন্ত্ৰীৰ বক্তব্য হওক দিলীপ শইকীয়াৰ বক্তব্য হওক এইটো কথা স্পষ্ট প্ৰয়োজন হ'লে প্ৰমোদ বড়ো বা UPPLক বিদায় দিব প্ৰয়োজন হ'লে তেওঁলোকক তাৰ পৰা উলিয়াই দিব প্ৰয়োজন হ'লে তেওঁলোকে হাগ্ৰামা মহিলাই বা BPFৰ লগতো মিত্ৰতা কৰিব সেই কথাটো স্পষ্ট কিন্তু হ'ব লাগিছিলে কি যে যিহেতু প্ৰমোদ বড়ো হওক UPPL হওক তেওঁলোক আঞ্চলিকতাবাদী দল তেওঁলোকে যিহেতু সেই মিত্ৰতাত বিশ্বাস কৰি আছে BJPৰ যিটো মিত্ৰতা সেইটো বিশ্বাস কৰি আছে গতিকে তেওঁলোক সন্মান মৰ্যাদা দিব লাগিছে কিন্তু নিদিয়ে অৰ্থাৎ কি ৰাষ্ট্ৰীয় দলসমূহে এই আঞ্চলিকতা দলবাদী দলসমূহক গিলি পেলাব বিচাৰে BJPয়ে এটা গিলি পেলাব বিচাৰিছে BJPয়ে নিজৰ মতে BPF হওক UPPL হওক হাগ্ৰামা মহিলাৰী হওক বা প্ৰমোদ বড়ো হওক নিজৰ মতে নচুৱাব বিচাৰিছে যে তেওঁলোকক নিজৰ মতে নচুৱাব নিজৰ মতে গিলি থৈ দিব প্ৰয়োজন হ'লে কাইলৈ প্ৰমোদ বড়ো বা UPPL অস্তিত্বহীন হৈ গ'লেও তেওঁলোকৰ আপত্তি নাই গতিকে বড়োলেণ্ড বা BTC বা BTR নিৰ্বাচনটো দেখা গৈছে যে যদিও আঞ্চলিকতাবাদী দলসমূহ শাসনত আছে তেওঁলোকৰ অস্তিত্ব তাত নাই অস্তিত্ব তথৈ গছ আৰু দ্বিতীয় বিষয়টো হ'ল যে যিজন প্ৰমোদ বড়ো বা যিটো এপছু সংগঠনে এসময়ত ডিভাইড আছাম 50-50 বুলি কৈছিলে সেই সংগঠনটো এতিয়া বিবুদ্ধিত পৰিছে কেনেকৈ বিবুদ্ধিত পৰিছে যে এপছুৰ বৰ্তমান সভাপতি হ'ল দীপেন বড়ো এতিয়া দীপেন বড়োৱে দিল্লীলৈ গৈ এটা কথা বুজি পাইছে সেই যিখন চুক্তি কৰিলে যিখন চুক্তি হৈছিলে BTR চুক্তি বুলি যিখনক কোৱা হয় সেইখনে বিশেষ কাম কাজ একো আগনাবাঢ়ে 5টা বছৰ যদিও সেই শান্তি চুক্তিখন কৰা প্ৰমোদ বড়ো শাসনত থাকিল UPPL দল শাসনত থাকিল সেই চুক্তিখন এপছুৰ নেতৃত্বতে হৈছিলে যিয়ে ডিভাইড আছাম 50-50 বুলি কৈছিল কাম আগনাবাঢ়ে যাৰ বাবে এতিয়া দীপেন বড়ো হওক এপছু হওক পুনৰ ধমক দিব লগা হৈছে যে যদি সেইখিনি কাম নকৰে তেতিয়ালৈকে আকৌ আন্দোলন কৰিব তাৰমানে আকৌ বড়োভূমি অশান্ত হ'ব অৰ্থটো সেইটোৱেই এতিয়া কথাটো হ'ল যে তেওঁলোকে যে দিল্লীত গৈ আলোচনা কৰিলে তেওঁলোকৰ যে দিল্লীত গৈ যে আলোচনা কৰিলে এই চুক্তিখন যে হ'ল সেই চুক্তিখন বা সেই দিল্লীত গৈ আলোচনা কৰা ফলাফলটো কি হয় আমি যদি বাস্তৱত ভাবি চাওঁ যে এই সংগঠনসমূহে এই জনগোষ্ঠীয় সংগঠনটোৱে ইমান এটা জোৰদাৰ আন্দোলন কৰাৰ পাছত তেওঁলোকক ঠগিলে অৰ্থাৎ দিল্লীৰ স্থিতিটো তেনেকুৱা যে এইসমূহ আঞ্চলিকতাবাদী জনজাতীয় যিসমূহ শক্তি আছে সেইসমূহক বিশেষ গুৰুত্ব দিব নিবিচাৰে তেওঁলোক চুক্তি হৈছে ভাল কথা আলোচনা হৈছে ভাল কথা হৈ যোৱাৰ পিছত দেখা যাব স্থিতিটো তেনেকুৱা যে তেওঁলোকলৈ আলোচনা কৰিলে চুক্তি কৰিলে কিন্তু চুক্তি একো নকৰে তেনেকৈ যদি আলোচনাপন্থী আলফাৰ লগত শান্তি চুক্তিখনো যদি চায় বিশেষ কোনো কাম কাজ আগবঢ়ায় গতিকে আঞ্চলিকতাবাদী যিখিনি শক্তি আছে বা জাতীয়তাবাদী যিখিনি শক্তি আছে বা জনজাতীয় যিখিনি শক্তি আছে এইখিনিয়ে সেই কথাটো ভাবি চোৱা ভাল তেওঁলোকক কি হিচাপে গ্ৰহণ কৰিছে চৰকাৰে শাসকীয় দলে বা দিল্লীয়ে যে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকৰ শক্তি আছে কিন্তু সেই শক্তিটোক কি ধৰণে অপব্যৱহাৰ হৈ আছে কি ধৰণে ডাইভাৰ্ট কৰি আছে কি ধৰণে তেওঁলোকক বিপথে নি আছে সেই কথাখিনি ভাবি চাওঁ যে আপোনালোকে ইমান এটা বৃহৎ আন্দোলন কৰাৰ পাছতো ডিভাইড আছাম 50-50 বুলি কোৱাৰ পাছতো এখন চুক্তি কৰিলে চুক্তিখন কৰি আপোনালোকৰ ললিপপটো দি থৈ দিয়ে এতিয়া সেই গোটেই কথাখিনিৰ পৰা প্ৰমাণ হ'ল বড়োলেণ্ডত অনাবড়ো মানুহ বাদ দিয়ক বড়ো মানুহৰে মুক্তি নহ'ল বড়ো মানুহৰ সপোন পূৰণ নহ'ল
যদিও তেওঁলোকে ধাৰাবাহিক আন্দোলন কৰিলে, জংগী আন্দোলন কৰিলে, সশস্ত্ৰ আন্দোলন কৰিলে, তেওঁলোকৰ আজিৰ তাৰিখত সপোন পূৰণ নহ'ল। তাত যদিও আঞ্চলিকতাবাদী শক্তি হ'ল, তথাপি আঞ্চলিকতাবাদী শক্তিটো নখদানবিহীন বাঘ, তেওঁলোকৰ বাস্তৱত শক্তি নাই। সেইধৰণে কৰি ৰাখিছে চৰকাৰে, শাসকীয় দলে বা দিল্লীয়ে। সেইটো হ'ল উদাহৰণ। এতিয়া কথা হ'ল, সেই উদাহৰণখিনিৰ মাজত এই কথাটোহে আপুনি মনত ৰাখক যে BTC নিৰ্বাচন, বিটিআৰ নিৰ্বাচনক লৈ বিৰোধীৰ কোনো পৰিকল্পনা নাই, তেওঁলোকে মিত্ৰতাক লৈ কোনো এতিয়ালৈকে আগবঢ়া নাই। আৰু বিজেপিৰ কথাটো হ'ল, তেওঁলোকে যিকোনো দলকে আদৰি ল'ব, বাকীটোক বিদায় দিব, বাকীটোক লাট মাৰি উলিয়াই দিব। সেইটো হ'ল স্থিতি। গতিকে এতিয়া 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ডৰ নিৰ্বাচনটো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তৃতীয় হ'ল যে যিহেতু বিৰোধী মিত্ৰতাৰ কথা ওলাইছে, গতিকে আমি এজন বিশেষ ব্যক্তিৰ কথা কওঁ, আমাৰ ঘৰৰ ওচৰৰ মানুহ, চিনাকি মানুহ, সেইকাৰণে আমি কথাখিনি জানো কাৰণে আমি কৈছোঁ যে কালিৰ দিনটোত প্ৰদেশ কংগ্ৰেছে এজন বিশেষ মানুহক নিযুক্তি দিছে, শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ নতুন সভাপতি। নামটো কি বোলে? অজয় কুমাৰ গগৈ। এতিয়া অজয় কুমাৰ গগৈৰ ঘৰ হ'ল ডিমৌ, গতিকে মানুহজনক আমি ভালকৈ চিনি পাওঁ। এতিয়া অজয় কুমাৰ গগৈ কি ক'ত কিয় বিখ্যাত বুলি কওঁতে আজি আমাৰ অসমত লিখিছে, তেওঁ বোলে সেই অঞ্চলটোৰ বিখ্যাত নেতা, তেওঁ যুৱ চামৰ মাজত গ্ৰহণযোগ্যতা আছে, তেওঁ বোলে ৰাইজৰ মাজত বিৰাট জনপ্ৰিয়তা। এতিয়া যুৱ চাম বুলি ক'লে আমিও পঢ়োঁ, আমাৰ মাজততো গ্ৰহণযোগ্যতা নাই বাৰু, তেওঁ কেনেকৈ বা গ্ৰহণযোগ্যতা আছে আমি নাজানো, বা আমাক যুৱত নধৰিবও পাৰে সাংবাদিকে, আমি নাজানো। কিন্তু কথাটো হ'ল, সেই মানুহজনক নিযুক্তি দিয়াটোক লৈ এটা প্ৰশ্ন আছে যে অজয় কুমাৰ গগৈ কি ভিত্তিত গৌৰৱ গগৈয়ে নিযুক্তি দিয়ে। আমি সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে শিৱসাগৰত অজয় গগৈ কিয়? প্ৰথম অসুবিধাটো হ'ল যে অজয় কুমাৰ গগৈয়ে 2026 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰি আছে। ক'ত বিচাৰি আছে? শিৱসাগৰ সমষ্টি। শিৱসাগৰ সমষ্টি মানে কি? অখিল গগৈ নিজৰ সমষ্টি, যিটো সমষ্টিত অখিল গগৈ বিধায়ক হৈ আছে। এতিয়া যদি বিৰোধী মিত্ৰতাই হয়, তেতিয়া প্ৰথম অসুবিধাটো তাতেই হ'ব যে শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতিজনেই তেওঁৰ মিত্ৰজোঁটৰ যিজন সভাপতি, ৰাইজৰ দলৰ যিজন সভাপতি, তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে ঠেং দাঙিয়ে আছে। মিত্ৰতা ক'ত হ'ব আমাক বুজাই দিয়ক। আৰু সেই অখিল গগৈৰ মিত্ৰতাৰ কথা কৈ আছে প্ৰথম। দ্বিতীয় হ'ল অজয় কুমাৰ গগৈৰ বিৰুদ্ধে দীঘলীয়া অভিযোগ আছে। এতিয়া অভিযোগসমূহ যদি আমি চাওঁ, তেতিয়া শেহতীয়া সময়লৈকে তেওঁ ডিমৌ যিটো প্ৰেছ ক্লাব আছে, প্ৰেছ ক্লাবটোৰ সভাপতিৰ আসন দখল কৰি ৰাখিছে। এতিয়া কেনেকৈ দখল কৰি ৰাখিছিল যে তেওঁ সাংবাদিক নহয়, কিন্তু তেওঁ ডিমৌ প্ৰেছ ক্লাবৰ সভাপতিৰ দায়িত্বটো লৈ ৰাখিছিল। কেনেকৈ ৰাখিছিলে? যে তেওঁ নিজকে মৰাণ কলেজৰ অধ্যাপক বুলি কৈ আহিছে। সেইজন অজয় কুমাৰ গগৈয়ে দাবী কৰিছিল যে তেওঁ মৰাণ কলেজৰ অধ্যাপক। যিহেতু অধ্যাপক, গতিকে তেওঁক সসন্মানে ডিমৌৰ যিখিনি স্থানীয় সাংবাদিক, সেইখিনি প্ৰেছ ক্লাবত এটা আসন দিছিল, সভাপতি পাতিছিল। কিন্তু যেতিয়া তেওঁৰ ৰহস্যটো ফাদিল হ'ল, তাৰপিছত সাংবাদিকসকলে অভিযোগ আনিলে, তেওঁলোকে ব্যৱস্থা ল'লে, লোৱাৰ পিছত অজয় কুমাৰ গগৈ প্ৰেছ ক্লাবৰ পৰা উলিয়াই দিয়া হ'ল। এতিয়া অভিযোগটো কি? তেওঁ দাবী কৰে যে তেওঁ মৰাণ কলেজৰ অধ্যাপক, কিন্তু আচলতে তেওঁ মৰাণ কলেজৰ বা মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নহয়, তেওঁ মৰাণ মহাবিদ্যালয়ৰ এজন কেৰাণীহে। এতিয়া কথাটো হ'ল, যিহেতু মৰাণ কলেজৰ অধ্যাপক বুলি তেওঁ কৈ আহিছিল, যেতিয়া কথাটো বাচ বিচাৰ হ'ল, যেতিয়া বাস্তৱত প্ৰমাণিত হ'ল যে তেওঁ অধ্যাপক নহয়, সেই মহাবিদ্যালয় বা সেই কলেজৰ কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা উলিয়াই দিবলৈ বাধ্য হ'ল। সেইটো হ'ল দ্বিতীয় কথা। তৃতীয় হ'ল, এওঁ শিৱসাগৰ অঞ্চলৰ এজন বিখ্যাত দালাল। এওঁৰ নিজৰ 3টা ইটা ভাটা আছে, আৰু শিৱসাগৰত থকা যিসমূহ তৈল প্ৰতিষ্ঠান আছে, অইল ইণ্ডিয়া, ONGC, এইসমূহত তেওঁ মাজে মাজে তেওঁৰ ভুমুকিটো মাৰি চান্দাবিলাক লৈ থাকে, দালালি কৰি থাকে। এতিয়া গৌৰৱ গগৈক বুজাই দিয়ক, সেইজন অজয় কুমাৰ গগৈ কেনেকৈ গ্ৰহণযোগ্য। যে শেহতীয়া যদি আপুনি কংগ্ৰেছৰ প্ৰতিবাদসমূহ শিৱসাগৰত চায়, মানুহ নহয়, 100জনো মানুহ গোট নাখায়। কাৰণটো সেই অজয় গগৈ। অজয় গগৈৰ বাবেই কংগ্ৰেছৰ মানুহ গোট নাখায়। এতিয়া সেইজন অজয় গগৈ কি যোগ্যতাৰ ভিতৰত গৌৰৱ গগৈ সভাপতি পাতিলে আমি নাজানো, প্ৰথম। দ্বিতীয় হ'ল, এটা বিচিত্ৰ কাহিনী আছে শিৱসাগৰৰ, যিহেতু কথাটো ওলাইছে। বিধানসভাৰ অধ্যক্ষ আছিল প্ৰণৱ গগৈ। প্ৰণৱ গগৈ আছিল কংগ্ৰেছৰ বিধায়ক। এতিয়া সেইজন প্ৰণৱ গগৈৰ 2জন পুত্ৰ আছে। এতিয়া এজনে বিজেপি কৰে, এজনে কংগ্ৰেছ কৰে। একেখন ঘৰতে প্ৰণৱ গগৈ এজন পুত্ৰ বিজেপি, এজন কংগ্ৰেছ। এতিয়া সেই 2জনেই মূল নেতা এই শিৱসাগৰ কংগ্ৰেছৰ। গৌৰৱ গগৈ এতিয়াও সেই শিকলিটো ভাঙিব পৰা, যে কেনেকৈ বিশ্বাসযোগ্য হ'ব ৰাইজৰ মাজত। গতিকে কংগ্ৰেছৰ গ্ৰাউণ্ড যিটো ৰিয়েলিটি, বা কংগ্ৰেছৰ যিটো বাস্তৱ শক্তি, সেইটোৰ এটা আভাস হ'ল এইটো। তাৰপিছত 26 নিৰ্বাচনলৈ কিছু দূৰ আছে। গতিকে কথাখিনি ভাবি চাওক, ৰাইজেও ভাবি চাওক, নেতৃত্বও ভাবি চাওক, জ্যেষ্ঠ নাগৰিকসকলেও ভাবি চাওক। ধন্যবাদ।